ইয়াত আমাৰ বড়ো ধানৰ কাৰণে কঠীয়া পেলোৱা হৈছে ইয়াত ধুনীয়া তো পূৰাপূৰি 5 বিঘা মাটিৰ কাৰণে পেলোৱা হৈছে এতিয়া মাটিখিনি ইয়াতে পানী চানী দি থকা হৈছে বাৰু এইফালে মাটিত পানী চানী পূৰা অলৰেডি হৈয়ে গৈছে দিব নালাগে এইখিনি মাটি এইখিনিৰ পৰা এইখিনিলৈকে আৰু ইফালে আছে এইখিনিৰ পৰা এইফাললৈকে এই মূৰলৈকে পূৰাপূৰি 5 বিঘা মাটি কৰা হ'ব আৰু তাৰপাছত ওলাই চাব পাৰে ওচৰতে তিতলি গছ আমাৰ যদি কোনোবাই খাব ইচ্ছা কৰে আহিব পাৰে আৰু তিতলি লাগি আছে বাৰু পানীটো চলাৰৰ পৰা দি থকা হৈছে আমাৰ বাটতে পুতি লৈছোঁ চলাৰখন তাকো দেখাই আছোঁ আপোনালোকক এইখন হৈছে চলাৰখন কৈছে এইটো মেচিনটো মই একবাৰ নাই ষ্টাৰ্ট কৰি দেখাম আৰু আপোনালোকক এইটো অন কৰি দিব লাগিব আৰু এটা চুইচ আছে তলৰ ফালে এই চুইচটো এইটো ইফালে টানি দিব লাগিব চালু হৈ যা চালু হৈ যা অলপ টাইম লাগে বাৰু আহি গ'ল পানী এতিয়া লিফ্টটো যিমান স্পীড আহিব সিমান স্পীড পানীটো ওলাব আৰু এইবোৰ লগতে কথা আৰু ওপৰৰ ফালে গোটেই লেতেৰা হৈ আছে তাৰমানে তাৰ কাৰণে ইমান স্পীড অহা নাই পানীটো ওপৰৰ ফালে আহিব গোটেই ধূলা হৈ আছে ধূলা পানীটো ওলাই আছে এতিয়া ধান কটা টাইমত দেখাই দিম আৰু আপোনালোকক একবাৰ